বৃশ্চিক ৰাশি আগষ্ট মাহত আপোনাৰ প্ৰেম পৰিয়াল আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনেকুৱা থাকিব সেই বিষয়ে জানো আহক। আগষ্ট মাহত বৃশ্চিক ৰাশিৰ প্ৰেম জীৱনত কি হ'ব? নতুন প্ৰেমৰ আৰম্ভণি নে পুৰণি সম্পৰ্কত ডাঙৰ পৰিৱৰ্তন? দাম্পত্য জীৱনত সুখ শান্তি বাঢ়িব নে ভুল বুজাবুজিয়ে সম্পৰ্কত দূৰত্ব আনিব? এই মাহত কাক বিশ্বাস কৰিব লাগে আৰু কোনটো ভুল একেবাৰেই কৰিব নালাগে? আজিৰ এই বিশেষ ৰাশিফলত সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। নমস্কাৰ, আপোনালোকক আন্তৰিক স্বাগতম। আজি আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ আগষ্ট 2026 মাহৰ প্ৰেম পৰিয়াল আৰু দাম্পত্য জীৱনৰ সম্পূৰ্ণ ৰাশিফল। যদি আপুনি বৃশ্চিক ৰাশিৰ অথবা আপোনাৰ জীৱনৰ বিশেষ কোনো ব্যক্তি বৃশ্চিক ৰাশিৰ হয়, তেন্তে এই তথ্য আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। মনত ৰাখিব, এই ৰাশিফল জ্যোতিষীয় সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। এতিয়া আহক আৰম্ভ কৰোঁ আগষ্ট মাহৰ প্ৰেম পৰিয়াল আৰু সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ প্ৰেম জীৱন। আগষ্ট 2026 মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম জীৱনত গভীৰ অনুভূতি, আৱেগ আৰু সম্পৰ্কৰ নতুন উপলব্ধি দেখা যাব পাৰে। আপোনাৰ স্বভাৱ অনুসৰি আপুনি যাক ভাল পায় তাক সম্পূৰ্ণ হৃদয়েৰে ভাল পায়। এই মাহটো সেই গুণেই আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰে, কিন্তু একে সময়তে অত্যধিক সন্দেহ বা অধিকাৰবোধে সৰু সমস্যাক ডাঙৰ কৰি তুলিব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে মাহৰ প্ৰথম ভাগ যথেষ্ট ইতিবাচক হ'ব পাৰে। বহুদিন ধৰি মনত থকা কথা সঙ্গীক ক'বলৈ সাহস পাব। দুয়োৰে মাজত খোলাখুলিকৈ আলোচনা হ'লে ভুল বুজাবুজি আঁতৰি যাব আৰু বিশ্বাস বাঢ়িব। কিন্তু খং উঠিলে লগে লগে টান কথা নক'ব। এটা বাক্যই কেতিয়াবা বহুদিনৰ সম্পৰ্কত আঘাত দিব পাৰে। মাহৰ মাজভাগত সঙ্গীৰ ব্যস্ততা বা সময়ৰ অভাৱৰ বাবে আপুনি কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে। সেই সময়ত তেওঁ মোক গুৰুত্ব নিদিয়ে বুলি ধৰি লোৱাটো আপোনাৰ আগতে বাস্তৱ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। ধৈৰ্য আৰু বিশ্বাসেই সম্পৰ্কক অধিক মজবুত কৰিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে আগষ্ট মাহত নতুন কোনো চিনাকি প্ৰেমৰ ৰূপ লোৱাৰ সম্ভাৱনা থাকিব পাৰে। বন্ধুত্ব, কৰ্মক্ষেত্ৰ, সামাজিক অনুষ্ঠান অথবা অনলাইন যোগাযোগৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰে। কিন্তু প্ৰথম দেখাতেই সকলো বিশ্বাস নকৰিব। মানুহজনৰ স্বভাৱ আৰু উদ্দেশ্য বুজিবলৈ কিছু সময় দিয়ক। পুৰণি প্ৰেমৰ স্মৃতি এই মাহত আকৌ মনলৈ আহিব পাৰে। কোনোবাই পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু কেৱল আৱেগত সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে গভীৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈহে আগবাঢ়ক। সকলো ঘূৰি অহা সম্পৰ্ক পুনৰ সফল হ'বলৈ বুলি ধৰি ল'ব নালাগে। এই মাহত আপোনাৰ আকৰ্ষণ শক্তি বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্বই আনক সহজে আকৰ্ষিত কৰিব পাৰে, কিন্তু একে সময়তে তৃতীয় ব্যক্তিৰ হস্তক্ষেপ বা অপ্ৰয়োজনীয় গুজবৰ পৰা সাৱধান থাকিব। নিজৰ ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ নকৰিব। দূৰত থকা প্ৰেমিক প্ৰেমিকাসকলৰ বাবে নিয়মীয়া যোগাযোগ অতি প্ৰয়োজনীয় হ'ব। এটা সৰু ফোন কল, এটা মৰমলগা মেছেজ বা আন্তৰিক খবৰ লোৱাই সম্পৰ্কক বহু শক্তিশালী কৰি তুলিব পাৰে। দূৰত্ব যদি হৃদয়ত প্ৰৱেশ কৰিবলৈ নিদিয়ে, তেন্তে সম্পৰ্ক অধিক সুন্দৰ হৈ উঠিব। মাহটোৰ শেষৰ ফালে বহুজনৰ বাবে প্ৰেম জীৱনত এটা ইতিবাচক সিদ্ধান্তৰ সম্ভাৱনা দেখা যাব। কোনোবাই বিয়াৰ বিষয়ে আলোচনা আৰম্ভ কৰিব পাৰে, আনহাতে কোনোবাই সম্পৰ্কক নতুন পৰ্যায়লৈ লৈ যোৱাৰ কথা ভাবিব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে দুয়োপক্ষৰ পৰিয়াল আৰু বাস্তৱ পৰিস্থিতি বিবেচনা কৰক। এই মাহত মনত ৰাখিব, সত্য, বিশ্বাস আৰু ধৈৰ্যই আপোনাৰ প্ৰেম জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। সন্দেহ, অহংকাৰ আৰু তৎক্ষণাত প্ৰতিক্ৰিয়া দিয়াৰ অভ্যাস নিয়ন্ত্ৰণ কৰিব পাৰিলে সম্পৰ্ক অধিক মধুৰ আৰু স্থায়ী হ'ব। আগষ্ট 2026 আপোনাৰ বাবে হৃদয়ৰ অনুভূতি বুজি পোৱাৰ, সম্পৰ্ক গভীৰ কৰাৰ আৰু সঁচা ভালপোৱাক মূল্য দিয়াৰ এটা বিশেষ সময় হ'ব পাৰে। মৰম দিয়ক, সন্মান দিয়ক আৰু বিশ্বাস ৰাখক, তেতিয়াহে প্ৰেমৰ ফুল সুগন্ধি হৈ ফুলিব। তাৰপিছত আহিছোঁ পৰিয়ালৰ ক্ষেত্ৰত। আগষ্ট 2026 মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক জীৱনত দায়িত্ব, মৰম আৰু পাৰস্পৰিক বুজাবুজিৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব পাৰে। এই মাহত পৰিয়ালৰ সৈতে কটোৱা সময়ই আপোনাৰ মানসিক শান্তিৰ অন্যতম উৎস হ'ব পাৰে। বাহিৰৰ ব্যস্ততা যিমানেই নহওক কিয়, ঘৰৰ মানুহৰ লগত আন্তৰিকভাৱে কথা পতাৰ চেষ্টা কৰক। মাহৰ আৰম্ভণিতে ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ'ব পাৰে। সম্পত্তি, ঘৰ মেৰামতি, সন্তানৰ শিক্ষা বা পৰিয়ালৰ ভৱিষ্যত পৰিকল্পনাৰ দৰে বিষয়ত সিদ্ধান্ত ল'ব লাগিব পাৰে।
সকলোৰে মতামত শুনি শান্তভাৱে আগবাঢ়িলে সমস্যাৰ সমাধান সহজ হ'ব। এই মাহত পিতৃ মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ লগত সম্পৰ্ক অধিক মধুৰ কৰাৰ সুযোগ পাব। তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শক সন্মান দিয়ক। সৰু সৰু কথাত তৰ্ক নকৰি ধৈৰ্য ধৰিলে ঘৰৰ পৰিৱেশ সুন্দৰ হৈ উঠিব। যদি ভাই ভনী বা আত্মীয়ৰ সৈতে বহুদিন ধৰি কোনো ভুল বুজাবুজি চলি আছে, তেন্তে আগষ্ট মাহত সেই সম্পৰ্ক পুনৰ স্বাভাৱিক কৰাৰ এটা ভাল সুযোগ পাব। আপুনি আগবাঢ়ি এষাৰ মৰম লগা কথা ক'লে বহুত দূৰত্ব নিজেই কমি যাব। সন্তান থকা জাতক জাতিকাসকলৰ বাবে এই মাহত সন্তানৰ শিক্ষা, আচৰণ বা ভৱিষ্যতক লৈ কিছু ব্যস্ততা থাকিব পাৰে। কিন্তু কঠোৰ হোৱাৰ পৰিৱৰ্তে সকলোৰে তেওঁলোকৰ লগত বন্ধুৰ দৰে কথা পাতক। আপোনাৰ সমৰ্থন আৰু উৎসাহে তেওঁলোকক বহুত আগুৱাই নিব পাৰে। মাহৰ মাজভাগত ঘৰৰ অতিথিৰ আগমন বা কোনো শুভ অনুষ্ঠানৰ সম্ভাৱনা দেখা যায়। এই মুহূৰ্ততেই পৰিয়ালৰ মাজত আনন্দ আৰু একতাৰ অনুভূতি বৃদ্ধি কৰিব পাৰে। বহুদিনৰ পিছত আত্মীয় স্বজনৰ লগত মিলন হোৱাৰ সুযোগ আহিব পাৰে। অৱশ্যে এই মাহত এটা বিষয়ৰ প্ৰতি বিশেষ সাৱধান থাকিব লাগিব। বাহিৰৰ মানুহৰ কথা বা অপ্ৰয়োজনীয় গুজবৰ কথা ঘৰৰ ভিতৰত স্থান নিদিব। তৃতীয় ব্যক্তিৰ মন্তব্যৰ বাবে নিজৰ আপোন মানুহক সন্দেহ কৰিলে সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। প্ৰথমতে সঁচাটো পৰীক্ষা কৰক, তাৰ পিছতহে কোনো সিদ্ধান্ত লওক। যদি আপুনি কাম বা ব্যৱসায়ৰ বাবে ঘৰৰ পৰা দূৰত থাকে, তেন্তে নিয়মিতভাৱে পৰিয়ালৰ লগত যোগাযোগ ৰাখক। এটা ফোন কল, এটা আন্তৰিক খবৰ লোৱা আৰু সৰু মৰম লগা প্ৰকাশেও আপোনজনক বহুত সুখী কৰিব পাৰে। মাহৰ শেষৰ ফালে ঘৰৰ আৰ্থিক বিষয়, সঞ্চয় আৰু ভৱিষ্যতৰ পৰিকল্পনাক লৈ ইতিবাচক আলোচনা হ'ব পাৰে। পৰিয়ালৰ সহযোগিতাৰে লোৱা সিদ্ধান্তই দীৰ্ঘম্যাদীভাৱে লাভজনক হোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে আগষ্ট 2026 মাহত বৃশ্চিক ৰাশিৰ বাবে পৰিয়ালেই শক্তিৰ আটাইতকৈ ডাঙৰ ভেটি হ'ব পাৰে। মৰম, সন্মান, ধৈৰ্য আৰু বিশ্বাস বজাই ৰাখিব পাৰিলে ঘৰত সুখ শান্তি বাঢ়িব। মনত ৰাখিব, ধন সম্পত্তিয়ে নহয়, একতা আৰু আন্তৰিকতাই এখন পৰিয়াল শক্তিশালী হয়। সেইবাবে এই মাহত আপোনজনৰ বাবে সময় উলিয়াওক, তেওঁলোকৰ অনুভূতিক সন্মান কৰক আৰু ঘৰখনক সুখৰ আশ্ৰয়স্থল কৰি ৰাখক। তাৰপিছত আহিছোঁ দাম্পত্য জীৱন। আগষ্ট 2026 মাহত বৃশ্চিক ৰাশিৰ বিবাহিত জাতক জাতিকাসকলৰ দাম্পত্য জীৱনত বিশ্বাস, ধৈৰ্য আৰু পাৰস্পৰিক সন্মানৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। এই মাহত আপোনাৰ সম্পৰ্কত অধিক গভীৰ আৰু শক্তিশালী কৰাৰ বহু সুযোগ আহিব পাৰে। কিন্তু সৰু সুৰা ভুল বুজাবুজিক সময়মতে সমাধান নকৰিলে অশান্তিৰ সৃষ্টি হ'ব পাৰে। মাহৰ আৰম্ভণিতে জীৱনসংগীৰ সৈতে সম্পৰ্ক যথেষ্ট মধুৰ হৈ থাকিব। বহুদিন ধৰি মনত থকা কথা খোলাখুলিভাৱে আলোচনা কৰাৰ বাবে অনুকূল সময় আহিব। আপুনি আন্তৰিকভাৱে নিজৰ অনুভূতি প্ৰকাশ কৰিলে সংগীয়েও আপোনাক বুজিবলৈ চেষ্টা কৰিব। এই খোলামেলা যোগাযোগেই সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। কিন্তু আপোনাৰ স্বভাৱত থকা অধিক সন্দেহ বা অধিকাৰবোধে কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। জীৱনসংগীৰ প্ৰতিটো কথাত সন্দেহ কৰাৰ পৰিৱৰ্তে প্ৰথমতে তেওঁৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰক। বিশ্বাস ভাঙিবলৈ এটা মুহূৰ্ত লাগে, কিন্তু পুনৰ গঢ়িবলৈ বহু সময় লাগে। মাহৰ মাজভাগত কৰ্মব্যস্ততা, আৰ্থিক দায়িত্ব বা পাৰিবাৰিক প্ৰেছাৰৰ বাবে দুয়োৰে মাজত কিছু মানসিক দূৰত্ব অনুভৱ হ'ব পাৰে। এনে সময়ত নীৰৱ হৈ থকাৰ পৰিৱৰ্তে শান্তভাৱে কথা পাতক। অভিযোগ নহয়, সমাধান বিচাৰিবলৈ চেষ্টা কৰক। বহু সময়ত এটা আন্তৰিক ক্ষমা বিচৰাই ডাঙৰ অশান্তিও শেষ কৰি পেলায়। যিসকল নতুনকৈ বিবাহিত, তেওঁলোকৰ বাবে এই মাহত এজনে আনজনৰ ওপৰত ভালদৰে বুজিবলৈ চেষ্টা কৰা সময়। সৰু সৰু অভ্যাস বা মতৰ পাৰ্থক্যক লৈ খং নকৰিব। সময়ৰ লগে লগে সম্বন্ধ গঢ় লৈ উঠিব। যিসকলৰ দাম্পত্য জীৱনত আগতেই কিছু অশান্তি চলি আছিল, তেওঁলোকৰ বাবে আগষ্ট মাহত পুনৰ মিলনৰ সুযোগ আহিব পাৰে। যদি দুয়োপক্ষই অহংকাৰ এৰি সম্পৰ্কটোক গুৰুত্ব দিয়ে, তেন্তে বহু পুৰণি সমস্যা লাহে লাহে সমাধান হ'ব পাৰে। এই মাহত জীৱনসংগীৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতিও মনোযোগ দিয়ক। তেওঁক কেৱল সমালোচনা নকৰি প্ৰয়োজনত সহায় আৰু সাহস দিয়ক। কঠিন সময়ত একেলগে থকাই এখন সফল দাম্পত্য জীৱনৰ মূল ভিত্তি। মাহৰ শেষৰ ফালে একেলগে ভ্ৰমণ, ধৰ্মীয় স্থান দৰ্শন বা পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব পাৰে। এনে মুহূৰ্তবোৰে সম্পৰ্কক পুনৰ নতুন উষ্ণতা আৰু আনন্দ কঢ়িয়াই আনিব পাৰে। এই মাহত বিশেষকৈ মনত ৰাখিব লাগিব, তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ জীৱনসংগীক সন্দেহ নকৰিব। যিকোনো সমস্যা প্ৰথমতে দুয়োজনে বহি আলোচনা কৰক। বাহিৰৰ মানুহৰ মতামততকৈ আপোনালোকৰ পাৰস্পৰিক বিশ্বাস বহু বেছি মূল্যৱান।
মুঠতে ক'বলৈ গ'লে আগষ্ট 2026 এই মাহটো বৃশ্চিক ৰাশিৰ বাবে দাম্পত্য জীৱনৰ বাবে সম্পৰ্ক শক্তিশালী কৰাৰ সময়, মৰম বৃদ্ধি কৰাৰ আৰু একেলগে ভৱিষ্যতৰ সপোন গঢ়াৰ এটা গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। ধৈৰ্য, সন্মান, বিশ্বাস আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে এই মাহৰ শেষলৈকে আপোনালোকৰ সম্পৰ্ক আগতকৈ অধিক সুন্দৰ আৰু দৃঢ় অনুভৱ হ'ব পাৰে। তাৰপিছত আহিছোঁ এই মাহত কাক বিশ্বাস কৰিব। আগষ্ট মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই সকলোতকৈ বেছি বিশ্বাস কৰিব লাগে সেইসকল মানুহক যিসকলে আপোনাৰ কঠিন সময়তো আপোনাৰ কাষত থিয় দিছিল। কেৱল মিঠা কথা কোৱা বা লাভৰ সময়ত ওচৰলৈ অহা মানুহক সহজে বিশ্বাস নকৰিব। কৰ্মক্ষেত্ৰত বহুদিন ধৰি একেলগে কাম কৰি অহা আৰু নিজৰ কামেৰে বিশ্বাস অৰ্জন কৰা ব্যক্তিৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে। নতুন চিনাকি বা হঠাতে অতিমাত্ৰা ঘনিষ্ঠ হ'ব বিচৰা লোকৰ ক্ষেত্ৰত অলপ সময় লৈ তেওঁলোকৰ উদ্দেশ্য বুজি লওক। পৰিয়ালৰ ক্ষেত্ৰত পিতৃ মাতৃৰ জীৱনসংগী অথবা কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ এই মাহত আপোনাৰ বাবে যথেষ্ট উপকাৰী হ'ব পাৰে। তেওঁলোকৰ অভিজ্ঞতাই ভুল সিদ্ধান্তৰ পৰা আপোনাক আঁতৰাই ৰাখিব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰত এনে বন্ধুক বিশ্বাস কৰক যিয়ে আপোনাৰ সফলতাত হিংসা নকৰে আৰু ভুল হ'লেও সন্মুখতে সঁচা কথা ক'বলৈ সাহস কৰে। আপোনাৰ ব্যক্তিগত গোপনীয়তা সকলোৰে আগত প্ৰকাশ নকৰিব, কাৰণ এই মাহত সৰু কথা ডাঙৰ কুটিললৈ ৰূপ লোৱাৰ সম্ভাৱনা থাকিব পাৰে। মনত ৰাখিব, এই মাহত আটাইতকৈ ডাঙৰ বিশ্বাস হ'ব আপোনাৰ নিজৰ বিবেক আৰু বিচাৰ শক্তি। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আৱেগত নহয় শান্ত মনেৰে সকলো দিশ বিবেচনা কৰক। তেতিয়াহে আপুনি সঠিক মানুহ বিশ্বাস কৰিব পাৰিব আৰু ভুল সংগৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰিব। তাৰপিছত আহিছোঁ এই আগষ্ট মাহত আপুনি কোনকেইটা ভুল কৰিব নালাগে। প্ৰথমতে, আগষ্ট মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই এৰাই চলিবলগীয়া ভুল হৈছে খং উঠাৰ লগে লগে সিদ্ধান্ত লোৱা। মুহূৰ্তৰ আৱেগত কোৱা কথা এটা টান কথাই বা লোৱা এটা সিদ্ধান্তই সম্পৰ্ক, কৰ্মজীৱন আৰু আৰ্থিক ক্ষেত্ৰত অনাৱশ্যক সমস্যাৰ সৃষ্টি কৰিব পাৰে। 2 নম্বৰ, কোনো মানুহক অতি সোনকালে সম্পূৰ্ণ বিশ্বাস নকৰিব। বিশেষকৈ টকা পইচা, ব্যৱসায় বা ব্যক্তিগত গোপনীয়তাৰ বিষয়ত সাৱধান থাকিব। সকলোৰে সৈতে নিজৰ ভৱিষ্যত পৰিকল্পনা বা ব্যক্তিগত তথ্য ভাগ বতৰা কৰাটো এই মাহত এৰাই চলা ভাল। 3 নম্বৰ, অহংকাৰ বা ময়েই ঠিক আছো বুলি এনেধৰণৰ মনোভাৱ ৰাখিব নালাগে। পৰিয়াল, জীৱনসংগী বা সহকৰ্মীৰ মতামতত শুনিবলৈ শিকক। বহু সময়ত আনৰ পৰামৰ্শই আপোনাৰ ডাঙৰ ভুলৰ পৰা বচাই দিব পাৰে। 4 নম্বৰ, অপ্ৰয়োজনীয় খৰচ বা আৱেগত বস্তু কিনাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক। যিকোনো ডাঙৰ ইনভেষ্ট বা চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক আৰু প্ৰয়োজন হ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। 5 নম্বৰ, আনৰ কথাত বিশ্বাস কৰি আপোনাৰ আপোনজনক সন্দেহ নকৰিব। গুজব বা তৃতীয় ব্যক্তিৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি সম্পৰ্কৰ বিষয়ে সিদ্ধান্ত লোৱাটো এই মাহত এটা ডাঙৰ ভুল হ'ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। ব্যস্ততাৰ মাজতো পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, সুষম আহাৰ গ্ৰহণ কৰা আৰু নিয়মীয়া যত্ন লওক। সুস্থ শৰীৰ আৰু শান্ত মন থাকিলেহে আপুনি সকলো ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব পাৰিব। মনত ৰাখিব, ধৈৰ্য, বিচাৰ শক্তি আৰু আত্মনিয়ন্ত্ৰণ বজাই ৰাখিব পাৰিলে আগষ্ট 2026 এই মাহটো আপোনাৰ বাবে বহু ইতিবাচক সুযোগ কঢ়িয়াই আনিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আগষ্ট 2026 মাহটোৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ আলোচনা আপোনালোকৰ ভাল লাগিছে আৰু কিছু উপকাৰো হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব এই মাহত আপুনি কি আশা কৰিছে। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল, সাপ্তাহিক, মাহেকীয়া জ্যোতিষভিত্তিক তথ্য সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। মনত ৰাখিব, জ্যোতিষীয়ে সম্ভাৱনাৰ পথ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক চিন্তাধাৰাই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। আত্মবিশ্বাস বজাই ৰাখক, নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক আৰু ঈশ্বৰৰ আশীৰ্বাদত বিশ্বাস ৰাখক। পুনৰ লগ পাম আন এটা নতুন ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সুস্থ থাকক। ধন্যবাদ।